নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছোঁ, যেহেতু NHM ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে অসমৰ কাৰণে। যেহেতু বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা অসমৰ বাবে বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। 1138টা পোষ্ট মুকলি কৰি দিয়া হৈছে ANM নাৰ্ছিঙৰ কাৰণে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যিসকলে ANMৰ চাকৰি কৰিম বুলি ভাবি আছিলে তেওঁলোকৰ ওচৰলৈ যাতে ভিডিঅ'টো যায়। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ। যদি এতিয়াও আপোনালোকে মোৰ হোৱাটছআপ চেনেলটোত জইন হোৱা নাই তেতিয়াহ'লে জইন হৈ ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপুনি জইন হৈ ল'ব পাৰিব। ইয়াতে যিহেতু দেখিবলৈ পাইছে NHM আছাম ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট ফৰ ANM 1138 পোষ্ট। যিহেতু 1138টা পোষ্ট মুকলি কৰি দিয়া হৈছে, যিটো ANMৰ পোষ্ট হয়। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে যিহেতু মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এতিয়া লিখা আছে NHM আছাম ৰিক্ৰুটমেণ্ট 2025 দ্য নেশ্যনেল হেল্থ মিছন Assam has released the latest notification for the post of auxiliary nurse midwife ANM post, যিসমূহ 1138টা ভেকেঞ্চিজ মুকলি কৰি দিয়া হৈছে। এলিজিবল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহত, যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে যিসমূহ পোষ্ট মুকলি হৈছে পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো মই দেখাই দিছোঁ আপোনালোকক। এতিয়া অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে নেশ্যনেল হেল্থ মিছন NHM আছাম। এতিয়া লাষ্ট ডেটটো আপোনাৰ হ'ব 31/7/2025 তাৰিখলৈকে এই পোষ্টসমূহত আবেদন চলি থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে গম পাইছে টোটেল ভেকেঞ্চিজ মুকলি হৈছে 1138টাকৈ পোষ্ট মুকলি হৈছে। পোষ্ট নামটো হৈছে ANMৰ পোষ্ট হয়, যিটো অক্সিলাৰী নাৰ্ছ মিডৱাইফ। মোড অফ এপ্লিকেশ্যনটো আপুনি এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লিকেশ্যন কৰিব পাৰিব। কেটেগৰীটো হৈছে আপোনাৰ আছাম গভৰ্ণমেণ্ট জব, যিহেতু এটা অসম চৰকাৰৰ চাকৰি হয়, আছাম গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যনটো আপোনাৰ অল অভাৰ আছাম, অসমৰ সকলো ঠাইতে আপুনি পোষ্টসমূহত চাকৰিটো কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে @nhm.assam.gov.in। এই ৱেবছাইটত গৈ আপুনি নটিফিকেশ্যন চেক আউট কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই নটিফিকেশ্যনৰ লিংক দিম, তাতো গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। যিটো অসমৰ কাৰণে পোষ্ট মুকলি হৈছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা, সেই পোষ্টটো আপোনাৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। পোষ্ট নেমটো হৈছে অক্সিলাৰী নাৰ্ছ মিডৱাইফ ANM। টোটেল পোষ্ট যিহেতু গম পাইছে 1138টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ আপোনাৰ চেলাৰীটো হ'ব মন্থলি আপোনালোকৰ 18,000 টকাৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব। মেক্সিমাম আপোনাৰ 34,000-35,000লৈকে আপোনাৰ চেলাৰীসমূহ পাব। লগতে আপোনাৰ এক্সট্ৰা বেনিফিট থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব, যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুযোগটো নেহেৰুৱাব। যিসকলে ANMত চাকৰি কৰিম বুলি ভাবি আছিলে, নাৰ্ছিঙৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব, আৰু কমেণ্টত লিখিব যিসকলে ANMৰ পোষ্ট এপ্লাই কৰিম বুলি ভাবি আছিলে তেওঁলোকে ANMৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব হ'ল। যিহেতু পোষ্ট মুকলি হৈ গ'ল 1138টা পোষ্ট, আপোনালোকৰ সোনকালেই ইয়াত এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিয়া হ'ব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি লওক। বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। ইয়াতে যিটো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 18 বছৰ হ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজ 40 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যনসমূহো আপোনাক দিয়া থাকিব। যদি আপুনি চিডিউল টাইপৰ হয়, STৰ কেণ্ডিডেট হয়, তেতিয়া আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন পাব। চিডিউল কাষ্টৰ কাৰণে SCৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন পাব। লগতে আপুনি যদি অৰ্ডাৰ বেকৱাৰ্ড ক্লাছ হয়, মানে OBCৰ যদি হয়, তেতিয়া আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ দিয়া আছে। শিক্ষা আপোনাৰ অৰ্হতা কিমান লাগিব? ANM নাৰ্ছিং কোৰ্চ পাছ কৰিব লাগিব। যদি আপুনি ANM নাৰ্ছিং কোৰ্চ পাছ কৰি থৈছে তেতিয়াহ'লে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব।
যদি আবেদন কৰিব বিচাৰে লিংকত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে ষ্টাৰ্টিং ডেটটো আপোনাৰ 16 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনাৰ লাষ্ট ডেটটো যিটো ক্লজিং ডেট হয় লাষ্ট ডেট হয় সেইটো আপোনাৰ 31 তাৰিখলৈকে আবেদন হৈ থাকিব। এটা এডমিট কাৰ্ড যেতিয়া ৰিলিজ কৰি দিব তেতিয়া আপোনালোকৰ মাজলৈ এটা মই ভিডিঅ' লৈ আহিম। যদি আপুনি ভিডিঅ'টো চাম বুলি ভাবিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে প্ৰতিটো জবৰ আপডেট আপুনি মোৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰে, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে যিসকলে ANM নাৰ্ছিং কৰিম বুলি ভাবিছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নাপাহৰিব। লগতে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ জয় অসম।